কলেজলৈ যাব ওলাওঁতে টকা 20টাৰ মানি অৰ্ডাৰ এখন পালোঁ। টকা কেইটামানৰ আৱশ্যক খুবেই হৈছিল। অজিতৰ পৰা ধাৰ লৈ লোৱা টকা 10টা ঘূৰাই দিব লাগে। 2খন প্ৰেক্টিকেল নোটবুক কিনিব লাগে। তাতে 5 টকা যাবই। চিয়াহীটো এই পইচাৰে নিকিনো। বদলাই বদলাই ইটোৰ এদিন সিটোৰ এদিন কৰি লৈ কিছুদিন চলাব লাগিব। ৰমেনৰো চিয়াহী শেষ হৈছে। চাওঁ সি কিনে নেকি। মই কিনা দেখিলে সি লাগিলে নিকিনিবই। জোতাযোৰৰো দেখোন অৱস্থাই নাই। হাফ চুল কৰাব লাগিছিল। বাটাত দিব নোৱাৰি, বহুত পইচা লাগিব। হোষ্টেললৈ দৈনিক অহা মুচিটোৰ হোটাই কৰাব লাগিব। 2 টকা দিলেই হ'ব চাগে। মুঠতে খৰচ দেখোন 17 টকা হ'লগৈ। আৰু 3 টকাহে থাকিল। 3 টকাৰনো কি কৰিম? চিনেমা এখনকে চাম আজি। বহুদিন চিনেমা একো চোৱা নাই। নাই নহয়, কাগজ 31টা কিনা যাওক। কাগজ আনৰ পৰা আনিব নোৱাৰি, কাগজ শেষ হৈছে। পাণ বজাৰত কিনিলে 8 অনাতে পাম। হোষ্টেলৰ কাষৰ দোকানখনত আকৌ 9 অনা লাগে। টুথপেষ্টটো নাই নহয়। সৰু এটা কিনিব লাগিব। 1.5 টকা ল'ব। ৰাতিপুৱাই কাৰো ওচৰত পেষ্ট বিচাৰি যাব নোৱাৰে, তাকো কিনিব লাগিব। 19 টকা দেখোন খৰচেই হ'ল। হাতত 1 টকাহে থাকিল। 1 টকা লৈ থকাও দিগদাৰ। আকৌ বা কেতিয়া পইচা আহে। ক'ৰবাত কিবা খৰচ কৰাব পাৰি নেকি বাৰু? নাই, নোৱাৰি। অজিতক 10 টকা নিদিলেও হয় অৱশ্যে। নাই নহয়, সি হঠাতে বিচাৰি দিলে বৰ দিগদাৰ হ'ব। এইবোৰ বাৰে বাং কৰা কথা ভাবি কেতিয়া কলেজ পালোহি ক'বই নোৱাৰিলোঁ। প্ৰথম 2টা পিৰিয়ডতে কেমেষ্ট্ৰি প্ৰেক্টিকেল আছে। লৰালৰিকৈ লেবৰেটৰীলৈ সোমাই গ'লোঁ। অলপ খৰধৰ কৰিব লাগিব। চল্টটো অলপ টান। একুৱাৰ এজিয়াৰ বাহিৰে ক'তো ডিজল্ভ কৰিব নোৱাৰিলোঁ কালি। ফছফেটৰো ইণ্ডিকেশ্যন দিছে, তাকো ছেপাৰেট কৰিব লাগিব। 1.5 ঘণ্টা সময় যুঁজি যুঁজি অৱশেষত ৰেডিকেল 4টা ছেপাৰেট কৰিলোঁ। বিকাৰ আৰু ফানেল আদি উভতাই দি হাতখন ধুই ৰুমালেৰে হাত মচি লেবৰেটৰীৰ বাহিৰলৈ ওলাব খোজোঁতেই ৰমেশ নামৰ বিয়েৰাৰটোৱে কাগজ এখন আগবঢ়াই দি সুধিলে, আজি আনিছে নেকি? তাৰ কথাত মই চমক খাই উঠিলোঁ। কেইবাদিনো দিম বুলি ফাঁকি দি আছোঁ। হাতত নহ'লেনো কৰিম কি? কি মন গ'ল জানো? জেপৰ পৰা টকা এটা উলিয়াই ৰমেশৰ হাতত দি তাৰ হাতৰ কাগজখন আনি মোৰ নামটো খচখচকৈ লিখি পেলালোঁ। নামটো লিখোঁতেহে দেখিলোঁ মোৰ ওপৰত থকা নামকেইটাৰ এটাইও 1 টকা দিয়া নাই, 8 অনাই বেছি। হঠাতে মই কিবা এটা বিৰাট ভুল কৰাৰ দৰে ৰৈ গ'লোঁ। নাই, দিয়াৰ পিছত আৰু উভতাই আনিব নোৱাৰি। কাগজখন উভতাই দি মই ওলাই আহিলোঁ। ৰমেশৰ ওঠৰ ফাকত দেখিলোঁ এটা প্ৰফুল্ল হাঁহি। বাৰু, বহুতেতো ধনী ধনী মানুহৰ ল'ৰা আহিছে। সিহঁতে 1 টকাকৈ অন্ততঃ দিব পাৰিলেহেঁতেন। এনেই দেখোন পইচা ঢেৰ খৰচ কৰে। দৈনিক এপেকেট পানামা লাগে বুলি অৰবিন্দই কৈছিল। তাৰোপৰি চাহ তামোল আছেই। তাৰমানে তাহাঁতক 4-5 টকা বাহিৰা খৰচ দৈনিক লাগে। ইমানবোৰ বাহিৰা খৰচ থাকোঁতে দৈনিক আকৌ দান দক্ষিণা দিবলৈ ক'ত পইচা ৰ'বগৈ। পৰীক্ষাৰ সময়তো বিয়েৰাৰ কেইটাক এটা ৰেডিকেলৰ কাৰণে 4-5 টকা দিয়া দেখিছোঁ। এনেই যদি কোনোবা বিয়েৰাৰে তামোল খাবলৈ 4 অনা বিচাৰে, মৰমতে 8 অনা দিয়া ল'ৰা বহুত আছে। কিন্তু সেইবোৰৰ কোনেও দেখোন মোৰ দৰে 1 টকা দিয়া নাই। আমাৰ ক্লাছত দেখোন 200তকৈও বেছি ল'ৰা আছে। ক'তা, সেইবোৰৰ ভিতৰত দেখোন মাথো 20টামানৰ নামহে দেখিলোঁ কাগজখনত। এতিয়া আৰু কি বুলি দিব? হৰমোহনটো আৰু আমাৰ কলেজত কাম নকৰে। বেছ ভাল বিয়েৰাৰ আছিল। আমি কেইদিনমানহে পালোঁ। তাৰপিছত তাৰ কাম গ'ল টিবি হোৱাৰ কাৰণে। এতিয়া ক'ত নাজানো। ৰমেশে দিয়া কাগজখনৰ ওপৰত লিখা আছে, চিকিৎসাৰ অভাৱত তিলে তিলে মৃত্যুৰ কাষ চাপিছে। সেইবাবে একেলগে কাম কৰা বিয়েৰাৰ কেইটাই লগ লাগি পইচা তুলিছে ছাত্ৰ ছাত্ৰী অধ্যাপকসকলৰ পৰা। কিছুমানে দিছে, প্ৰায়বোৰেই দিয়া নাই। হয়তো 200মান টকা উঠিবগৈ। সেইখিনি টকা পঠাব হৰমোহনলৈ। 2000 ছাত্ৰ ছাত্ৰী কলেজখনৰ পৰা সি হয়তো পাব 200মান টকা। এৰি থৈ যোৱা কলেজখনৰ এয়া মৰম নে পুতৌৰ চিন নাজানো। কিন্তু তাৰ অভাৱগ্ৰস্ত পৰিয়ালটোক হয়তো 2 দিনমানৰ কাৰণে আনন্দ দিব। তাৰপিছত এদিন সি মৰিব। সেই মৰা খবৰ কিমানে পাব নাজানো। প্ৰাণ চঞ্চল কটন কলেজৰ কাৰণে ই কোনো খবৰ নহয়। বাৰু, চৰকাৰে কিবা সহায় কৰিব নোৱাৰে নেকি? কেনেকৈনো কৰিব? পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈকে কেমেষ্ট্ৰি লেবৰেটৰী গেছ আৰু এচিডৰ ধোঁৱাৰ মাজত থকা এইবোৰ মানুহ, ইহঁতৰ উশাহৰ লগত মুক্ত বায়ু কোনোদিনেই যোৱা নাই। হাইড্ৰজেন ছালফাইড, কাৰ্বন মন'ক্সাইড, বিভিন্ন ধোঁৱা খায়েই বছৰৰ পিছত বছৰ পাৰ কৰিছে। সেইবোৰৰ কাৰণে টিবি হোৱাটো একো ডাঙৰ কথা নহয়। এইবোৰ মানুহৰ কাৰণে চৰকাৰে কৰিব কি? একো কৰিব নোৱাৰে। চৰকাৰৰ বহুত কাম কৰিব লগা আছে। পৰীক্ষাৰ আগতে যি হৰমোহনক এটা ৰেডিকেল কৰি দিবৰ কাৰণে 4-5 টকা দিছিল, সেই হৰমোহনক সেই একেবোৰ ল'ৰাই আজি 8 অনা পইচা দিবলৈ টান পায়। কাৰণ এতিয়া দিলে আৰু কোনো লাভ নাই। চৰকাৰটো এনেকুৱা মানুহৰেই তৈয়াৰী। এইবোৰেইতো দেশৰ ভৱিষ্যত। এনেবোৰ অসংলগ্ন কথা ভাবি ভাবি কেতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ওচৰ পালোহি ক'ব নোৱাৰোঁ। মাজতে 2টা পিৰিয়ড অফ। কি কৰোঁ ভাবিছোঁ। চাহ খাবলৈও পইচা নাই।
নহ'লে কেণ্টিনতে বহি 2টা পিৰিয়ড কটাই দিব পাৰিলোহেঁতেন। বাকী থকা 19 টকা একেবাৰে হিচাপৰ পইচা, খৰচ কৰিব নোৱাৰি। হঠাতে দেখিলোঁ ল'ৰা কিছুমান প্ৰিন্সিপালৰ ৰুমৰ পৰা ওলাই আহিছে। মুখবোৰ অচিনাকি। সিহঁত প্ৰায়বোৰে উত্তেজিত, নিজৰ ভিতৰতে কি কথা পাতিছে বুজি পোৱা নাই। তাৰ ভিতৰত দেখিলোঁ অবিনাশকো। তাক চিনি পাওঁ। যোৱা বছৰ আমাৰ লগতে পঢ়িছিল। ঘৰৰ অৱস্থা ভাল নোহোৱাৰ কাৰণে চাকৰি এটা বিচাৰি পোৱাত এই বছৰ নাইট ছেকশ্যনলৈ ট্ৰেন্সফাৰ লৈ দিনত চাকৰি কৰিছে। হঠাতে বহুদিনৰ মূৰত অবিনাশক দেখি মই চিঞৰি উঠিলোঁ, কি তালুকদাৰ, বহুদিনৰ মূৰত দেখোন? এৰা, প্ৰিন্সিপালক লগ ধৰিবলৈ আহিছিলোঁ। কিয়? আপুনি দিনত চাকৰি নকৰে জানো? এৰা, অফিচৰ পৰা পলাইয়ে আহিছোঁ। কি ক'ব? আমাৰ দুখৰ কথা। সেইদিন আৰু নাই। শেষৰ কথাকেইটা অলপ বেজাৰেৰে ক'লে। মানে? এটা ডেপুটেশ্যন লৈ আহিছিলোঁ। আগতে দিনত পঢ়াৰ কাৰণে ময়ে লিড দিব লগা হ'ল। ডেপুটেশ্যন? মই অলপ আচৰিত হৈ অবিনাশক সুধিলোঁ। মানে কোনো ইউনিয়ন, ক্লাব, ছ'চাইটি নাইবা অন্য কোনো ৰাজহুৱা প্ৰতিষ্ঠানৰ প্ৰতিনিধি নহয় দেই, ছেল্ফ মেড ডেপুটি হয়। আজি প্ৰায় 15 দিন কলেজত লাইট নাই। সেইকাৰণে বুজিছে আমাৰ অৱস্থা কি হৈছে। কলেজলৈ আহি গধূলি পাণ বজাৰৰ মানুহ চাই জেপৰ পইচাকেইটা কল্যাণী নাইবা গুৱাহাটী ডাইৰেক্ট দি উভতি যাওঁ। আমাৰ কাৰণে লাইব্ৰেৰী, কমন ৰুম খোলা নাথাকে। ৰেডিঅ' ফনিক্সে গানকেইটা শুনাই বুলিয়েই ৰক্ষা। কথাকেইটা ব্যংগ কৰি ক'লে যদিও চাকৰিৰ পৰা পলাই আহি ৰাতি লাইটৰ কথা ক'বলৈ অহা অবিনাশৰ চকুত ব্যৰ্থতাৰ জড়তা। এইটো কথাৰ কাৰণে অফিচৰ পৰা পলাই আহিব লাগেনে? নাহি কি কৰিম? ৰাতিটো প্ৰিন্সিপাল কলেজলৈ নাহে। প্ৰফেচাৰ আহিও আমাৰ নিচিনা অৱস্থা হয়। ফলত ই নবডি বিজনেছ হৈয়ে আছে ইমান দিনে। কেলে প্ৰিন্সিপালে ৰাতিৰ কাৰণে জানো? মোৰ কথা শেষ নহ'ল। অবিনাশে কৈ উঠিল, পাই অৱশ্যে দৰমহা নহয়, এলাৱেঞ্চ। নতুন পে স্কেল হ'লে অৱশ্যে এলাৱেঞ্চটো মাৰ্জ হৈ যাব বুলি শুনিছোঁ। কথা কৈ কৈ অবিনাশ তালুকদাৰ আৰু লগৰবোৰ আঁতৰি গ'ল। নতুন পে স্কেল, এলাৱেঞ্চ এইবোৰ মই নুবুজোঁ। অবিনাশে চাকৰি কৰিলে কাৰণে জানে। সেইবাবে বেছি একো নুসুধি ময়ো হোষ্টেলৰ ফালে আগবাঢ়িলোঁ, কাৰণ 2টা পিৰিয়ড মাজতে অফ আছে। অবিনাশ গ'ল। সি পলাই আহিছে অফিচৰ পৰা। ৰ'বলৈ সময় নাই। ধৰা পৰিলে চাকৰিও যাব পাৰে, নহ'লে ৱাৰ্ণিং এটা পাব। এক্সপ্লেনেশ্যন হয়তো দিব লাগিব। নজ্বলা কেইটামান লাইট জ্বলাবলৈ আহিছে। দিনটো অফিচত খাটি খাটি তাৰ মাজতে অলপ সময় উলিয়াই অবিনাশত কলেজলৈ আহে জীৱনৰ আশাবোৰ জ্বলাবৰ কাৰণে, দিনটোৰ অক্লান্ত পৰিশ্ৰমৰ পিছত। কিন্তু তেনেবোৰ ল'ৰাই লাইট নোহোৱাৰ কাৰণে সন্ধিয়াৰ পিছত সন্ধিয়া পাৰ কৰিব লগা হৈছে। তাৰ কাৰণে কোনেও নাভাবে। অফিচৰ পৰা পলাই আহি প্ৰিন্সিপালক লগ ধৰি লাইটৰ কথা ক'ব লগা হৈছে। নৈশ শাখাটোৰ কাৰণে অধ্যাপকে পইচা পাইছে, অধ্যক্ষই পইচা পাইছে, আৰু বিয়েৰাৰবোৰে পইচা পাইছেনে নাই জানো? পাইছে। ৰমেশে কৈছিল ৰাতি কাম কৰাৰ কাৰণে পইচা কেইটামান বেছিকৈ দিছে বুলি। হঠাতে মোৰ মনত পৰিল পুৰণি এটা কথা। পুৰণি মানে বেছি দিনৰ নহয়, যোৱা নৱেম্বৰ নে ডিচেম্বৰ মাহৰ কথা। সেইদিনা পুৰণা ইউনিয়ন বডিৰ পৰা নতুন ইউনিয়ন বডিয়ে কাৰ্যভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। সেই অনুষ্ঠান চাবলৈ ময়ো গৈছিলোঁ। সন্ধিয়া ইউনিয়ন হলত জাকজমকতাৰে শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছিল। মোৰ কাষত দুজনমান ল'ৰা বহিছিল। গোটেইকেইজনৰ হাতত বহী কিতাপ। মই সেইবাবে আচৰিত হৈ তেওঁলোকলৈ চাইছিলোঁ। গোটেইকেইজন মোৰ অচিনাকি, সেইবাবে নৈশ শাখাৰ বুলিয়েই ধৰি লৈছিলোঁ। নহ'লে গধূলি 6 বজাত বহী কিতাপ লৈ কলেজলৈনো কোন আহিব? হঠাতে তেওঁলোকৰ মাজৰ কোনোবা এজনে কোৱা শুনিছিলোঁ, আজিতো একেবাৰে অষ্টমাচাৰ্য কাৰবাৰ। নাইট ছেকশ্যনৰ বন্ধৰ ন'টিছ আগতে পালোঁ। আনকালেতো ডিপাৰ্টমেণ্টবোৰ আন্ধাৰ মুন্ধাৰ হৈ থাকিলেই কলেজ বন্ধ বুলি ধৰিলৈ উভতিব লাগে, ন'টিছো নাথাকে। ন'টিছ হ'ব পাৰে তই জানিবৰ কাৰণে দিছে বুলি ভাবিছ? অন্য এজনে হাঁহি হাঁহি সুধিলে। কেলৈনো দিছে তেনেহ'লে? ইজনে আগ্ৰহেৰে সুধিলে। তই হ'ব পাৰে গমেই নাপাওঁ, আজিৰ পৰা ৰাতি বিয়েৰাৰে কাম নকৰোঁ বুলি ষ্ট্ৰাইক কৰিছে। তাৰ কাৰণে এয়া ক্লাছ কেঞ্চেলেশ্যনৰ ন'টিছ, যাতে আনে গম নাপায়, সিজনে হাঁহি হাঁহি ক'লে। আৰে আজিহে গম নাপালে? আন এজনে ক'লে। ষ্ট্ৰাইক হৈছে যেতিয়া কাইলৈও হ'ব, তেতিয়াতো চবেই জানিব। কাইলৈতো পাতিবলৈ একো নাই। এটা নিশাত বহুত হয় বুজিছ? ইজনে বিজ্ঞৰ দৰে হাঁহি হাঁহি ক'লে। এটা নিশাৰ ছাত্ৰবোৰে, চকু চৰহা পেপাৰৰ ৰিপৰ্টাৰবোৰে গম নোপোৱাকৈ ৰাখিব পাৰিলেই কাইলৈ সকলোবোৰ হৈ যাব। সেইদিনা কথাটো সিমান মই গুৰুত্ব দিয়া নাছিলোঁ। প্ৰাণ চঞ্চল কলেজখনত একো পৰিৱৰ্তন চকুত পৰা নাছিল। কিন্তু এটা নিশাত বহুত হয়, এইষাৰ সঁচা কথাই কৈছিল সেইদিনা সেইজন ল'ৰাই। সঁচাকৈয়ে হৈছিলোঁ। পিছদিনা কৌতূহলবশতঃ ৰমেশক সোধোতে ৰমেশে কৈছিল, মাহৰ পিছত মাহ নিশা 9 বজালৈকে বিয়েৰাৰবোৰে কাম কৰিও বেছি পইচা পোৱা নাছিল। পুৱা 9 বজাৰ পৰা 4 বজালৈকে কাম কৰি তেওঁলোকে যিমান পইচা পাইছিল, পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈকে কাম কৰিও একেই পইচা পাইছিল। কিন্তু অধ্যক্ষ অধ্যাপকসকলে অতিৰিক্ত পইচা পাইছিল নিশা কাম কৰাৰ কাৰণে। বাৰে বাৰে দাবী জনায়ো যেতিয়া
ৰঙা ফিটাৰ পাক খুলি তেওঁলোকে প্ৰাপ্য মজুৰি পোৱাৰ আশা নেদেখা হ'ল, তেতিয়া অৱশেষত ৰাতি কাম নকৰিবলৈকে স্থিৰ কৰিলে। এই সিদ্ধান্ত শুনি অধ্যক্ষই খবৰ পঠালে শ্বিলঙলৈ। লগে লগে এটা নিশাৰ ভিতৰতে তেওঁলোকৰ দাবী পূৰণ হৈ আহিল। চৰকাৰৰ লাজ ঢাকিবলৈ প্ৰথম নিশা নতুন ইউনিয়ন বডিৰ শপত গ্ৰহণ অনুষ্ঠানখন অধ্যক্ষই পাতিলে। হয়তো অধ্যক্ষই কৰ্মতৎপৰতাৰ কাৰণে বাহবা ল'লে চৰকাৰৰ পৰা। বিয়েৰাৰবোৰৰ সবল ন্যায্য প্ৰতিবাদ এনেদৰে ব্যৰ্থ হৈ গ'ল। এই খবৰ কোনেও নাপালে। এই খবৰ কটন কলেজৰ বুৰঞ্জীত কোনেও স্থান নিদিলে। এইবোৰ কটন কলেজৰ খবৰ নহয়। মৃত্যুলৈ বাট চাই তিলে তিলে অনাহাৰ অনিদ্ৰাত কটোৱা হৰমোহনৰ কথা কোনেও নাজানে। অফিচৰ পৰা পলাই আহি ৰাতিৰ লাইটৰ কথা ক'বলৈ অহা অবিনাশ তালুকদাৰৰ কথা বাৰু কোনেনো জানে। সিও নাজানে আজি নিশা লাইট জ্বলিব নে নজ্বলে, যেনেকৈ নাজানে জীৱনৰ আশা আকাংক্ষাবোৰ এদিন তাৰ জ্বলি উঠিব নে নুঠে। চিলভাৰ জুবলি, গল্ডেন জুবলি, ডায়মণ্ড জুবলি, প্লেটিনাম জুবলি, বহুতো জুবলি কটন কলেজৰ ওপৰেদি পাৰ হৈ গৈছে, বহুতো পাৰ হৈ যাব। ধুনীয়া ধুনীয়া স্মাৰক গ্ৰন্থ ওলাব, হাজাৰ হাজাৰ টকা খৰচ কৰি গৌৰৱময় অতীতৰ কথা সকলোৱে সোঁৱৰণ কৰিব। তাৰ মাজত চোৱাপাতৰ ভাতকেইটা পেলাই দিয়া ভাতকেইটা আদি বিচাৰি ব্যৰ্থ হোৱা বিমলৰ কথা কোনেও এবাৰলৈ ভাবিবলৈ সময় নাপাব। তিলে তিলে মৃত্যুৰ মুখলৈ আগবঢ়া যক্ষ আৰক্ষী হৰমোহনৰ কথা সকলোৱে পাহৰি যাব। অফিচৰ পৰা পলাই 15 দিন লাইটৰ অভাৱত ক্লাছ নোহোৱা কথা ক'বলৈ অহা অবিনাশ তালুকদাৰৰ কথা কোনেও মনত নাৰাখে। সকলো হেৰাই যাব। বিমল হেৰাই গৈছে, হৰমোহন হেৰাই গৈছে, অবিনাশো হেৰাই যাব, হয়তো ময়ো হেৰাই যাম। নতুন নতুন ল'ৰা আহিব, নতুন নতুন ছোৱালী আহিব, নতুন নতুন অধ্যাপক আহিব। পাৰ হৈ যাব এটাৰ পিছত এটাকৈ চিলভাৰ, গল্ডেন, ডায়মণ্ড, প্লেটিনাম জুবলি। পাৰ হৈ যোৱাই আজি পৃথিৱীৰ বৰ্তমান, হেৰাই যোৱাই আজিৰ পৃথিৱীৰ লক্ষ্য। ইয়াৰ মাজত কাৰো অস্তিত্ব নাই। আমি যেন কিছুমান হেৰাই যোৱা অতীত।